নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 ছেশ্যন 2 জেনেৰেল ফেচিলিটিজ ফৰ অল এজেছ এণ্ড জেণ্ডাৰ্ছ। এই চাব ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ চাব ইউনিট কেইটাৰ যদি তোমালোকে প্ৰশ্নৰ উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। এ মেটছ দ্য কলম, মানে এৰ লগত বি কলমটো মিলাবলৈ দিছে। এ আপোনাৰ কেয়াৰ কিটৰ বাবে, এইখিনি তোমালোকে পঢ়ি ল'বা। ইয়াৰ মই উত্তৰটো কৈ দিছোঁ। এৰ লগত মিলিব 2 নম্বৰটো, আৰু বিৰ লগত মিলিব 1 নম্বৰ যিটো পইণ্ট সেইটো, চিৰ লগত মিলিব 4 নম্বৰ পইণ্টটো, আৰু ডিৰ লগত মিলিব 3 নম্বৰ পইণ্টটো। ঠিক তেনেদৰে বাকী থাকিল ই নম্বৰটো মিলিব 5 নম্বৰ পইণ্টটোৰ লগত। বি চমুকৈ উত্তৰ দিয়া। কুৱেশ্যন নম্বৰ 1, প্ৰতিটো বয়সৰ গোটৰ বাবে হোটেলত উপলব্ধ সাধাৰণ সুবিধাসমূহৰ বিষয়ে আলোচনা কৰা। উত্তৰটো হ'ব শিশু, বৃদ্ধাৱস্থা আৰু যুৱক যুৱতীসকলৰ সুৰক্ষা আৰু আৱেগিক সুস্থতা নিশ্চিত কৰিবলৈ সুবিধা আৰু সেৱাসমূহৰ ডিজাইন, প্ৰদান আৰু ৰক্ষণাবেক্ষণ কৰিব লাগে। তলৰ খণ্ডসমূহত প্ৰতিটো বয়স আৰু লিংগৰ বাবে যিকোনো হোটেলে প্ৰদান কৰা সাধাৰণ সুবিধাসমূহৰ বিষয়ে আলোচনা কৰা হ'ল। হোটেলত শিশুৰ বাবে থকা সুবিধাসমূহ তলত দিয়া ধৰণৰ। প্ৰথম পইণ্টটো হৈছে শ্লাইড থকা শিশুৰ পুল, 2টা শিশুৰ যত্ন লোৱা ষ্টেচন, 3 নম্বৰ পইণ্টটো হৈছে মিনি ক্লাব বা খেলপথাৰ, 4ৰ্থ পইণ্টটো হৈছে শিশুৰ চকী, 5মতে শিশুৰ শৌচাগাৰৰ আসন, নেক্সট পইণ্টটো হৈছে বিদ্যুতৰ প্লাগ কভাৰ, নেক্সট পইণ্টটো টেনিছৰ পাত, 8 নম্বৰ পইণ্টটো হৈছে এনিমেশ্যন থিয়েটাৰ আৰু মিনি ডিস্কো, নেক্সটটো হৈছে শিশুৰ যত্ন লোৱা, আৰু শেষৰটো হৈছে বিচনা। এইসমূহ সাধাৰণ সুবিধা এটা শিশুৱে হস্পিটেলত সাধাৰণতে লাভ কৰে। নেক্সট পইণ্টটো হৈছে বি নম্বৰ পইণ্ট, বৃদ্ধ অতিথিসকলৰ বাবে সাধাৰণ সুবিধাসমূহ। জ্যেষ্ঠ নাগৰিক বা বৃদ্ধ অতিথি হ'ল 65 বছৰ বা তাতকৈ অধিক বয়সৰ লোক। এনে লোকসকলে ইতিমধ্যে অৱসৰৰ বয়স লাভ কৰিছে আৰু ঘৰুৱা ফ্ৰণ্টৰ তেওঁলোকৰ দায়িত্ব কম। হোটেল এখনত এনেধৰণৰ সুবিধা থাকিব তেওঁলোকৰ কাৰণে। প্ৰথম পইণ্টটো হৈছে ফুটপাথ, 2য়তে হুইল চেয়াৰ, 3য়তে পৰ্টাৰ সেৱা, 4ৰ্থতে খাদ্যৰ ব্যৱস্থা, আৰু শেষৰটো হৈছে ষ্টেণ্ড বাই চিকিৎসা সেৱা। চি একক মহিলা বা অকলশৰীয়া মহিলাৰ ভ্ৰমণকাৰীৰ কাৰণে সুবিধাসমূহ হৈছে হোটেলসমূহে ভ্ৰমণ উদ্যোগৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ক্লাইণ্টেল গঠন কৰা অবিবাহিত মহিলা ভ্ৰমণকাৰীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰম্ভ কৰিছে। সমগ্ৰ ভাৰতৰ বিলাসী হোটেলত মহিলাৰ অনুকূল কিছুমান সুবিধা তলত দিয়া ধৰণৰ। প্ৰথম পইণ্টটো হৈছে মহিলাসকলৰ বাবে একচেটীয়া মহলা, য'ত প্ৰতিটো কোঠাত নিৰাপত্তাৰক্ষীৰ কেমেৰা লগোৱা থাকে, যাৰ ফলত দুৱাৰ খোলাৰ আগতে আৱাসীয়ে কোন বাহিৰত আছে সেয়া চাব পাৰে। নেক্সট পইণ্টটো হৈছে একক মহিলা ভ্ৰমণকাৰীৰ বাবে হোটেল সেৱাই নিশ্চিত কৰে যে তেওঁলোকে লিফ্টৰ আটাইতকৈ ওচৰৰ কোঠাসমূহ লাভ কৰে, আৰু ইয়াত কেৱল মহিলা কৰ্মচাৰী আৰু কাৰ্যবাহীহে উপস্থিত থাকে। 3য় পইণ্টটো হৈছে মহিলা ভ্ৰমণকাৰীসকলৰ সুৰক্ষা আৰু আৰামৰ বাবে কাষৰীয়া কোঠাবোৰত নিযুক্ত কৰা হয়। 4 নম্বৰ পইণ্টটো হৈছে ভদ্ৰ মহিলা ভ্ৰমণকাৰীসকলক তেওঁলোকৰ কোঠালৈ এগৰাকী মহিলা কৰ্মচাৰীয়ে লৈ যায়। প্ৰশ্ন নম্বৰ 2, শিশু পৰ্যটনৰ বাবে বিনোদনমূলক সুবিধাসমূহৰ বিষয়ে এটা টোকা লিখা। বিনোদন হ'ল অৱসৰ সময়ৰ আনন্দৰ বাবে কৰা কাম। এইদৰে ই অৱসৰৰ এক কাৰ্যকলাপ যাৰ লক্ষ্য হৈছে আনন্দ, মজা, মনোৰঞ্জন, সতেজতা বা দৈনন্দিন জীৱন আৰু কাৰ্যকলাপৰ পৰা বিচ্যুতি প্ৰদান কৰা। শিশু পৰ্যটনৰ বাবে বিনোদনৰ সুবিধাসমূহ তলত দিয়া হ'ল। প্ৰথমটো হৈছে ঘৰৰ ভিতৰত খেলা ঠাই, খেলপথাৰত ব'ৰ্ড গেম, অংকন আৰু ৰং কৰা, মুখত ৰং কৰা, ফটো ফ্ৰেম নিৰ্মাণ, প্ৰকৃতি শিল্প, চুলি ব্ৰেইডিং, টি-চাৰ্ট পেইণ্টিং, পুল গেম, বালিৰ দুৰ্গ, প্ৰহেলিকা আদিৰ দৰে কাম কাজ অন্তৰ্ভুক্ত কৰা হয়।
4 বছৰৰ তলৰ শিশুৰ বাবে খেলপথাৰত অভিভাৱকসকলৰ তত্ত্বাৱধান অতি প্ৰয়োজনীয়, য'ত শিশুৱে কোমল খেলনা, বিল্ডিং ব্লক ইত্যাদিৰে খেলিব পাৰে। দ্বিতীয় সুবিধাটো হৈছে বাহিৰৰ খেলপথাৰ। খেলপথাৰত ঘাঁহনিত মিহি হকী পিটছ, ভলীবল কোৰ্ট, মিনি গল্ফ খেলপথাৰ আৰু দোলনা, শ্লাইডৰ সৈতে অসংখ্য নিৰাপদ মুকলি সেউজীয়া ঠাই, পেডেল গ-কাৰ্টৰ সৈতে ট্ৰাইচাইকেল ট্ৰেইল, য'ত শিশুৱে প্ৰাপ্তবয়স্কক অশান্তি নকৰাকৈ মুক্তভাৱে খেলিব পাৰে। 3 নম্বৰ পইণ্টটো হৈছে গ-কাৰ্ট পাঠ্যক্ৰম। গ-কাৰ্ট কোৰ্চৰ যুৱ ৰোমাঞ্চক বিচাৰকসকলৰ এড্ৰিনেলিন ইন্ধন যোগোৱা উত্তেজনাৰ জগতখনলৈ আদৰি জনোৱা হয়। এই পাঠ্যক্ৰমসমূহ সযতনে ডিজাইন কৰা হৈছে যাতে সুৰক্ষাৰ অধিক অগ্ৰাধিকাৰ হিচাপে বজাই ৰখাৰ লগতে এক উল্লাসজনক অভিজ্ঞতা প্ৰদান কৰা হয়। 4 নম্বৰ পইণ্টটো হৈছে শিশুৰ বাবে বিশেষ ৰেষ্টুৰেণ্ট। ল'ৰা-ছোৱালীৰ বাবে এটা বিশেষ ৰেষ্টুৰেণ্টৰ ব্যৱস্থা কৰক আৰু আপুনি নিজকে কল্পনা আৰু বিস্ময়কৰ জগতত ডুব যোৱা দেখিব। এই ডাইনিং প্ৰতিষ্ঠানসমূহ কেৱল খাবলৈ ঠাইতকৈও অধিক এইবোৰ যাদুকৰী ৰান্ধনী অভিজ্ঞতাৰ বাবে গন্তব্যস্থান। স্পন্দনশীল সজ্জা, থিমযুক্ত মেনু আৰু ইণ্টাৰেক্টিভ ডাইনিং কাৰ্যকলাপে যুৱ ডাইনিংসকলক জড়িত কৰে, খাদ্যৰ সময়ত এক দুঃসাহসিক অভিযানলৈ ৰূপান্তৰিত কৰে। পইণ্ট নম্বৰ 5, শিশুৰ ছুইমিং পুল। শিশুৰ ছুইমিং পুল হৈছে কাৰ্যকলাপ আৰু জিৰণিৰ এক সজীৱ কেন্দ্ৰ, য'ত শিশুৱে চিটিকনি মাৰিব পাৰে আৰু স্থায়ী স্ফূৰ্তি সৃষ্টি কৰিব পাৰে। তাৰ গভীৰতা, ৰূপহী পানীৰ বৈশিষ্ট্য আৰু ৰঙীন পৰিৱেশৰ সৈতে পুলটোৱে যুৱ পৰ্যটকসকলক ৰ'দৰ তলত ঠাণ্ডা ল'বলৈ আৰু মজা কৰিবলৈ এক নিৰাপদ আৰু আমন্ত্ৰণমূলক স্থান প্ৰদান কৰে। শেষৰ পইণ্টটো হৈছে কোমল খেলপথাৰ আৰু টোপনিৰ কোঠা। কোঠা হুলস্থুলৰ পৰা আঁতৰত লুকাই থকা কোমল খেলপথাৰ আৰু টোপনিৰ কোঠাই যুৱ দৰ্শনাৰ্থীসকলৰ বাবে শান্তি আৰু শিথিলতাৰ আশ্ৰয়স্থল প্ৰদান কৰে। কোমল প্লাছ কুশ্বনে ভাগৰুৱা শৰীৰক জিৰণি ল'বলৈ ইংগিত দিয়ে, আনহাতে কোমল পোহৰে শিথিলতাৰ বাবে অনুকূল এক আৰামদায়ক পৰিৱেশৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 3, হোটেলত চিকিৎসাৰ সুবিধা, প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ বিষয়ে আলোচনা কৰা। উত্তৰটো হ'ব এনেধৰণৰ: ঘৰৰ পৰা আঁতৰত থাকি অসুস্থ হোৱাটো অত্যন্ত মানসিক চাপৰ বিষয়। সেইদৰে বহু হোটেলত তেওঁলোকৰ অতিথিসকলক তৎকালীনভাৱে নিবেদিত স্বাস্থ্যসেৱাৰ সহায় আগবঢ়াবলৈ মৌলিক চিকিৎসাৰ সুবিধা আছে। যিমানে অধিক সংখ্যক ৰোগীয়ে সেৱা লাভ কৰিবলৈ অন্য দেশলৈ যায়, সিমানে হোটেল আৰু অন্যান্য আতিথ্য প্ৰদানকাৰীসকলৰ বাবে হোটেলত চিকিৎসা সুবিধাসমূহত নিজৰ ভূমিকা বুজাটো ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰে। চিকিৎসা পৰ্যটনৰ বাবে সেৱা আগবঢ়োৱা হোটেলসমূহে তেওঁলোকৰ হোটেলৰ স্থান আৰু তেওঁলোকৰ কেইটামান অতিথিশালাত তলত দিয়া সুবিধাসমূহ প্ৰদান কৰাৰ কথা চিন্তা কৰিব লাগে। প্ৰথম পইণ্টটো হ'ল সকলো প্ৰৱেশদ্বাৰ আৰু কৰিডৰ হুইল চেয়াৰেৰে যাব পৰা হ'ব লাগে। দ্বিতীয় পইণ্টটো হ'ল হলৱে আৰু কৰিডৰৰ সমতল কৰিব লাগে আৰু কোনো খোজ বা হঠাতে উলম্ব স্তৰৰ পৰিৱৰ্তন হ'ব নালাগে। লিফ্টৰ আকাৰ যথেষ্ট ডাঙৰ হ'ব লাগে যাতে হুইল চেয়াৰ ৱাকাৰ থকা ৰোগী বা হয়তো ষ্ট্ৰেচাৰো থাকিব পাৰে। পইণ্ট নম্বৰ D, অতিথিশালাৰ সকলো দুৱাৰ কমেও 32 ইঞ্চি হ'ব লাগে যাতে হুইল চেয়াৰ, ক্ৰাছ বা খোজকাঢ়ি যোৱা লোকৰ ব্যৱস্থা কৰিব পৰা যায়। নম্বৰ পইণ্টটো হৈছে কোঠাবোৰ হুইল চেয়াৰ চলাব পৰাকৈ বহল হ'ব লাগে।